শ্বপিং মলৰ পৰা মই এখন টি-শাৰ্ট ল'লোঁ য'ত IIT গুৱাহাটীৰ লোগো আছে আৰু লগতে এখন ডায়েৰীও ল'লোঁ আৰু সেই ডায়েৰীত এক মেগনেটিক এফেক্ট আছে যাৰ দ্বাৰা ডায়েৰীখন খুলিব পাৰি এতিয়া মই লোহিত হোষ্টেললৈকে যাম বুলি ভাবিছোঁ আৰু লোহিত হোষ্টেলত থকা ষ্টেচনাৰী দোকানৰ পৰা জিমৰ কাৰণে টি-শাৰ্ট এখন ল'ম লোহিত হোষ্টেলৰ লগতে এখন হোষ্টেল আছে যিখন হোষ্টেলৰ নাম চিয়াং হোষ্টেল আৰু এই চিয়াং হোষ্টেলৰ সকলোতকৈ আকৰ্ষণীয় দিশটো হৈছে এই যে দেখা পাইছে খিৰিকীখন ইয়াতে জিম আছে ইয়াতে ষ্টুডেণ্টবিলাকে জিম কৰে লোহিত হোষ্টেলৰ ষ্টেচনাৰী দোকানৰ পৰা মই এখন টি-শাৰ্ট ল'লোঁ আৰু এই টি-শাৰ্টখন মই জিম কৰোঁতে ব্যৱহাৰ কৰিম হোষ্টেলৰ পৰা 1:30 বজাত ওলালোঁ আৰু এতিয়া ভাত খাব গৈ আছোঁ ভাত খাই পুনৰ ট্ৰেইনিং আৰম্ভ কৰিম IIT গুৱাহাটীৰ লোগো থকা টি-শাৰ্ট পিন্ধি ট্ৰেইনিঙলৈ গৈ আছোঁ আৰু খুবেই ভাল লাগিছে IIT গুৱাহাটীৰ লোগো থকা টি-শাৰ্ট পিন্ধি এই তিনটা বস্তু we will use project কৰোঁতে we mainly decide problem statement কি কৰিব দিছে project to design a device to measure and report local air quality levels আগতে যোনটো ট্ৰেইনিং শেষ কৰি হোষ্টেললৈ গৈ আছোঁ IIT গুৱাহাটীৰ গৌৰাংগ হোষ্টেলৰ বাহিৰত এই গছডাল খুবেই ভাল লাগিছে আৰু আকাশখন চাওক কি ধুনীয়া নীলা আৰু তাতে লাহে লাহে বতাহ বলি আছে আজি আমাৰ ট্ৰেইনিং শেষ হ'ল আৰু ট্ৰেইনিং শেষ কৰি চাহ খাব গৈ আছোঁ ইমান দিনে IIT গুৱাহাটীত ট্ৰেইনিং কৰি খুবেই ভাল লাগিল ইয়াতে বিভিন্ন মানুহ লগ পালোঁ বিভিন্ন কথা শিকিলোঁ বিভিন্ন কথা জানিলোঁ টেকন'লজিৰ বিষয়ে জানিলোঁ বিভিন্ন চিটুৱেশ্যন পালোঁ সেই চিটুৱেশ্যনবিলাক হেণ্ডেল কৰিলোঁ তো খুবেই এক ভাল অভিজ্ঞতা আৰু IITত আহিলে খুবেই ভাল অভিজ্ঞতাই পোৱা যায়